হেল্ল' গাইছ, এয়া দেখিছেনে মাংস? আজি ৰাতি ঘৰত বোলে আমাৰ মাংস ৰুটি খায়, গতিকে মই অলপ যোগাৰ কৰি দিওঁ। মই অলপ যোগাৰ কৰাত ব্যস্ত এয়া। আৰু গাইছ, এয়া দেখিছেনে? এইটো মছলা কিন্তু ইমান ভাল নহয় খোৱাৰ কাৰণে। আমাৰ ঘৰত এভেইলেবল নাছিলে শুকান মছলাটো, সেইটো গুড়ি কৰি খাব লাগে। এইটোৰে কাম চলাব লাগিব আৰু। এতিয়া পিছে মই এয়া আলু পিঁয়াজ চেলোৱাত ব্যস্ত। অলপতো কাম কৰিবই লাগিব ঘৰত, যিহেতু এতিয়া ময়ে আছোঁ, কৰিবই লাগিব। পিছে মই বেছি কাম কৰিব লগা হোৱা নাই। মই জাষ্ট আলু পিঁয়াজখিনি আৰু আদা ৰহুন জলকীয়া এইখিনি চাফা কৰি কাটি দিলোঁ। বাকী আটা মৰা পেলা এইটো কাম মোৰ হাজবেণ্ডে কৰে, গতিকে এইখিনি কৰি দিলোঁ। আৰু মাংসটো মই নবনাওঁ, মোৰ ভাইটি বনাব। এতিয়া কাটি কিনে পানীত থৈ দিলোঁ অলপ সময়, এইখিনি মই কৰিলোঁ। বাকী গাইছ, আৰু এইটো কিহৰ মাংস ধৰিব পাৰিছেনে? কি খাম আৰু আমি ব্ৰইলাৰকে আনিছোঁ। এইখিনি মোৰ কাটি ল'লোঁ, এইখিনি এতিয়া হৈ গ'ল। এতিয়া পিঁয়াজ কাটি কিন্তু মোৰ অৱস্থা নাই দেই, তথাপিও এডজাষ্ট কৰি ল'লোঁ। পিঁয়াজ কাটি চকুত ধৰে যদিও ভাল লাগে, কাটি কিনে ভাল লাগে ন। এতিয়া মোৰ হৈ গ'ল। এতিয়া ভাইটি মাংস বনাইছে, এইটো মই বনোৱা নাই দেই, ভাইটি বনাইছে। হৈছে জনাবচোন। আৰু এইখিনি হাজবেণ্ডে মাৰি থোৱা আটাখিনি বেলি থৈছে, মই কেৱল পুৰিবহে লাগিব। এতিয়া মাংসখিনি হৈ গ'ল, ভাইটি বনালে। এতিয়া মই ৰুটি বনাম। এয়া ৰুটি সেকি আছোঁ গাইছ। এতিয়া 10:30 বাজিলে, খাম আৰু হ'লে। ৰুটি বনালোঁ, ৰুটি সেকি আছোঁ। হৈ গ'ল, দিম আৰু এতিয়া। এয়া হাজবেণ্ডে খাই আছে, মা ভাইটি, এইফালে মই। এইখিনিয়ে আৰু, বাই বাই।